মাক বৰ ধুনু লাগিছে দেই, তোমাকো ধুনু লাগিছে দেই, মোকো ধুনু লাগিছে। কিছুমান মানুহৰ প্ৰায় কিছুমান প্ৰশ্নৰ সন্মুখীন হওঁ, গতিকে আজি সেই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আছোঁ ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে ভাল পোৱা বিশেষ এঘৰত আজি বিশেষ অতিথি হ'বলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই খুবেই বেছি ভাল পাব। সকলোকে স্বাগতম জনাইছোঁ ৰশ্মি কোঁৱৰৰ এটা নতুন ভিডিঅ'। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। হেলমেটটো চেঞ্জ কৰি লওঁ, মই এইটো হেলমেট পিন্ধিবলৈ বেয়া পাওঁ। আৰু এতিয়া যাওঁ মাছ আনিবলৈ, কাৰণ তাত বোলে লোকেল মাছ নাপালে, গতিকে আমাক লৈ যাব কৈছে। আমাক মানে মোক নাই কোৱা দেই, জীয়েকক কৈছিলে। আকৌ মুনু আকৌ মোৰ ছোৱালী নহয় এতিয়া, গতিকে মুনুৱে মোক কৈ দিলে। এতিয়া দেউতাকে মই ওলাইছোঁ আৰু পিছবেলা বোলে তেওঁ লাকুৱালৈ যাবগৈ, সেইকাৰণে মানে মাতি দিলে। এইটো লোকেল মাছ দেই, আমি আকৌ চালানী নাখাওঁ যে। আৰু আহি পেলাই পালোহি মোৰ অনুৰাগী ঘৰ দেই। মই নাজানো মানে যে মোৰ যে ভিডিঅ' চাই বুলি চাহ ঠিক কৰিছে, চাহ একদম ঘৰুৱা ড্ৰেছত আহি পিনে আজি পাই গ'ল। ইমান ধুনীয়া দেখিবলৈ সঁচাকৈ। ৰিয়েলত মানে ফটো যেনেকুৱা ধুনীয়া, ভিডিঅ'ত ৰিয়েলতো তেনেকুৱাই ধুনীয়া। তাই নিজেও বহুত মৰম লগা, নিজে যিমানো ধুনীয়া নহয় সি আনকো ধুনীয়াই দেখে, মৰম লগা। চাওঁ কি খাবলৈ লৈছা? যাম বুলি ভাবিলো সোনকালে। আজিকালি মোৰনো কি হৈছে জানো, যাম বুলি ভাবি পেলাই ওলাবই নোৱাৰো। আৰু বহুত বেলেগ কিবা কিবি পিন্ধিবলৈ মন নগ'ল দেই। ড্ৰেছটো কেনেকুৱা লাগিছে জনাব। একদম ঘূৰি দিছোঁ, ফুটটো এৰুৱাই আছোঁ। একচুৱেলি মানে ওলাইছোঁ মিতিৰৰ ঘৰলৈ। ভালকৈ চাগে মোক দেখাই নাই ন, আইনাখনত দেখুৱাই দিছোঁ। এইজনী এই আইনাখনত কিবা পাউডাৰ লাগিলে, লেতেৰা লেতেৰা লাগিছে দেই। চেংনাঙে আকৌ য'তে ত'তে একদম যি দি লগাই থাকে নহয়, পাউডাৰ ল'ব, পাউডাৰ ঘঁহিব এনেকৈ। ফ্ৰণ্ট কেমেৰা কৰি দেখুৱাই দিলোঁ, বেক কেমেৰাত ক'ত দেখিব আইনাখনত। আপোনালোকে কমেণ্টত কৈয়ে আছিলে যে আমি নাযাওঁ নহয়, আচলতে গৈছোঁ, কিন্তু আপোনালোকে চাগে সেই ভিডিঅ'কেইটা চোৱাই নাই। এইফালে আমাৰ মা মনু, এইফালে আমাৰ চেংনাং কলি। ঐ চুনু মনু হাই কৈ দিয়া। ফুফু যাওঁ কোৱা, ক'ত যাবা? সেইফালে যাবা, মিউ ওচৰলৈ যাবা। এক যে নতুন কাপোৰ দিলোঁ, নিপিন্ধিলে চাওক এনেকৈ ওলাইছে। সেইবোৰ বোলে এতিয়া নিপিন্ধে, কেতিয়ালৈ সাঁচিছে নাজানো দেই। পোৱালি ছোৱালী দিয়ে নেকি কাপোৰে। প্লেনিং আছে মানে। মিতিৰৰ ঘৰ সুদা হাতখন লৈ যাব পাৰে নি? মণিকাঞ্চনৰ লালমোহনকেইটা যে মই খাই বহুত বেছি ভাল পাওঁ। অৱশ্যে মিঠা খাবলৈ ইমানকৈ নিদিয়ে আৰু মুনুহঁতে, তথাপিও মিতিৰৰ ঘৰলৈ ওলাইছোঁ যেতিয়া কিবা এটাতো হাতত টোপোলা ল'বই লাগিব ন। কোন মানুহ তোমালে? একো নাই, এইখিনি চব তোমাৰে হয় বাৰু দিয়া। নাই অনা বুলি ক'লে আকৌ ঠেহ পেচে হয় নেকি? কেনিবা আহিলে মানে যে মাকৰ ওচৰৰ পৰা আমাৰ ওচৰলৈ নাহে চাব দেই। অকণমান দিয়া শুনি পেলাই দেখিছে নাই? এতিয়াও নাই মাক যে ডিঙিত ওলমাই থাকো মালা দলত। আমি আহি পালোহি আমাৰ চেংনাং। টোপনি গৈছে এইজনী, নুশুৱে গোটেই ৰাস্তাটো একদম খেলি আহিছে। এইজনী বিয়নী আগবঢ়াই আনিবলৈ গৈ পিছ পৰিছে। এইটো লগ মোৰ নিজৰ মোনা, খালি মই নিজে লৈ যাওঁ। আহিছোঁ আচলতে আমি মুনুহঁতৰ ঘৰলৈ। সিহঁতৰ ঘৰটোৰ এই ৰাস্তাটো মোৰ ইমান বেছি ভাল লাগে নহয়। পানীখিনি চাওকচোন, একদম মাছে টিপ টিপা আছে। এতিয়া মানে টঙি জালখন থকালৈ ধৰিব পাৰিলোহেঁতেন। এইফালে সিহঁতৰ এনেকৈ জুৰি নে জান নে এইটো কি নাজানো দেই, নে সৰু নদীয়ে বৈছে। পানী হোৱাৰ দিনত বহুত বেছি পানী হয় আৰু ইয়াতে সিহঁতি মাছ চাছ এনেকৈ ধৰিব পাৰে। একেবাৰে ৰাস্তাৰ কাষত সিহঁতি কৈছে এইখন পকাকৈ বনাব, কিন্তু এতিয়া কথাটো হৈছে কি ৰাস্তাটো বোলে ডাঙৰ হ'ব যে, মানে দেই বহল হ'ব, মানে ডাঙৰ হ'ব একেটা বহল হ'ব। তেতিয়া কিমানখিনিলৈকে আহে চাই লওঁ কৈছে, তাৰপিছতহে মানে সিহঁতি এখন বনাব। আৰু ইহঁতৰ এইটো এটা প্ৰব্লেম হয়, প্ৰতি বছৰে এই দলংখন বনাব লগা হয়। কিমান খৰচ পাতি হয়, কিমান কাম বাঢ়ে চাওকচোন, কাৰণ বাঁহ হয় যে সেইটো পচি থাকে। এইজনী হৈছে অনুষ্কা মাহী। আহি পোৱাৰ লগে লগে একদম পুৰা ফূৰ্তি। সেইফালে সোণ মানুহ এনাই ঘৰলৈ বন্ধ হ'লে আহিব লাগে আৰু ন, গৰম বন্ধত হয় নাই? গৰম বন্ধ বুলি ক'লে এনাই ঘৰ। আমাৰ চেংনাং টোপনি গৈছিলে দেই অকণমান। ইহঁতক পাই কি ফূৰ্তি। প্ৰিয়ংকা মাত এটা মাতি দিয়া। বগী চগী ছোৱালী একদম গোটেইজনী, আৰু ঢকঢকি বগী ৰঙী ঢেৰ কিবা কিবি হৈ আছে আৰু। পোহৰ মানে একেবাৰে পুৰা পোহৰ হৈ আছে। আমাৰ মুনু মানে ঘৰলৈ আহি বহুত বাহাদুৰ হৈছে। মুনু আপুনি আনক দিয়ে নি? একাপ খাওঁ কি আকৌ লগতে একেলগতে খাওঁ আৰু। কওক আকৌ এতিয়া কিবা কিবি দুই এটা কথা কওক আকৌ। আমাৰ মুনু ভাগৰ দাদায়ে কয় দে, ইমানেই হহুৱাব পাৰে কৈছোঁ নহয়। কাৰোবাৰ যদি হাঁহিবলৈ মন যায় আহিলেই হ'ল আৰু, হয়নে প্ৰিয়ংকা? একদম হহুৱাই থাকে। চাহ নাখাওঁ বুলি কোৱা মানুহ দেখিছে এতিয়া মজাকে পিছফালে বহি মাৰি আছে।
কাক নেতাল লাগিছে কৈছো কথাটো সুধি এনেকে ফোনে সুধি দিয়াৰ লগে লগে নিজকে সেনেকুৱা লাগি যায় ফিলটো লাগি যাব হয় নাই মানুহখিনি নাই ৰৈ থকা কেলে এফালে আছে নহয় প্ৰিয়ংকাহঁতে লাহেকে হাত তালি দি দিবা এনেকে কৈ পিনে কাক পিটিব পিটিলে মই থাকিম নহয় পিটিলে মই থাকিম নহয় স্কামিক পাই পেলাই একেবাৰে দৌদক পাত্তাই নিদিয়া হ'ল ন শুন মানুহ লগ লৈছে নাই লৈছে নহ'ব নহয় বাদ দিলে শুন মানুহ দাদা হয় দেই শুন ভাইটি ট্ৰেন্সফাৰ আকৌ বেলেগলৈ হ'ল বুলি কৈছিলো যে দেখিছে নাই গোটেই বস্তু বাহানি প্ৰিয়ংকা এনেকে এইবোৰ থৈ দিছে মানে এতিয়া আকৌ নতুন কোৱাৰ্টাৰলৈ যাব লাগিব যে সমস্যা তাৰ পৰা আহোঁতে বোলে 18,000 টকা দি পিনে আহিছে ন আকৌ এতিয়া আকৌ এইখিনি নিব লাগিব এইডোখৰ কি লিগিৰি পুখুৰী ন এতিয়া আছে লিগিৰি পুখুৰীত আৰু আহিলোঁ আপোনালোকে বহুত বেছি কৈও থাকে নাযায় নি বুলি আচলতে আগৰ মোৰ ভিডিঅ' চাগে আপোনালোকে চোৱা নাই যে মই ইয়ালৈ অহা ভিডিঅ' আৰু জানো সেয়া বন্ধ বুলি আছেহি জান মানে চিনি পাইছে নহয় আমাৰ জান হেৰি কি কয় মুনুৰ বায়েক বোলে প্ৰিন্স দাদাক একদম লগ পাই বহুত বেছি ভাল পায় কিন্তু আজি আকৌ কি কৰিছে দেই আজি অলপমান 2 নম্বৰ কৰিছে বোলে মাহীয়েকক পাই পিনে আজি প্ৰিন্স দাদাক গুৰুত্ব নিদিছিলে এতিয়া আছেনে শুন মানুহ লগতে আছে ন বিয়া দিয়া ছোৱালী এজনী যেতিয়া আকৌ ঘৰলৈ আহে তেতিয়া দদায়েক খুৰীয়েক ভায়েকহঁতে সকলোৱে জুমুৰি দি ধৰি আহিছে মোৰো তেনেকুৱাই হৈছে চব এইবিলাক দদায়েক খুৰীয়েক সেয়া হৈছে দদায়েকৰ ঘৰ ভায়েক গোটেইখিনি আহি মানে ভৰ্তি হ'লহি আমাৰ মুনুৱে মোক সদায় গালি পায় গাহৰি আহিবগৈ নোৱাৰে বুলি এনেকৈ গাহৰি দিলে বা কেনেকৈ আহিম বিয়নী কওকচোন ফুৰিবলৈ গ'লেও যদি গাহৰিয়ে পাওঁ ঘৰতো যদি গাহৰি মাংসই পাওঁ হয় নহয় আচাৰ হয় নাই প্ৰিয়ংকা তই মুনুৱে মোক সদায় গালি পায় গাহৰি মাংস আহিবগৈ নোৱাৰে বুলি এনেকৈ দিলে মানে কেনেকৈ আহিম কোৱাচোন অঁ নহয় সদায় সেইটোৱে হৈ আছে আজি খাওঁ কাইলৈ পৰা নাখাওঁ বুলিয়ে কওঁ জানে কৈছে আমি আহোমে গাহৰি এৰিম একদম সঁচা কথা যিয়ে হওক গাহৰি মেইন ন গাহৰি খামেই আৰু ইয়াৰ ঘৰৰ গোল নেমু আমাৰ বাবলুৱে যে অকল গোল নেমু কথা কৈ থাকে ইয়ালৈ আহিলে বিয়নীও লৈ যায় কেতিয়াবা মুনুহঁত আহিলেও লৈ যায় বিয়নীয়ে দি পঠিয়াই আকৌ বৰ ধুনীয়া এওঁলোকৰ হেৰিজোপা খাবলৈ ইমান লাগিছে অ' হেৰি কৰি দিব অ' বিয়নী এই তলডোখৰ অকণমান চূণ দি দিব অঁ নহ'লে তাৰমানে কেতিয়াবা বৰ পোকে লাগি পিনে হেৰি হৈ যায় চূণটো হ'লনে খাই ল'ম মুনুৱে খুৱাই আছে অকণমানিজনীক এতিয়া আমি খাই লওঁ দিয়া অকণমান দাইলটো লৈ ল'ব দেই এই নিমখ খাওঁ নেখাই দেখিছে দে খাওঁ মানে একচুৱেলি কেঁচা নিমখ খাব নালাগে কিন্তু মানে কেতিয়াবা কিনা অকণমান ক'লা নিমখটো খাওঁ অকল আলহীয়ে দিছে আপুনি নাখায় নি লগত মই এতিয়া নাখাওঁ কি মস্তি গাহৰি চা তুমি মোক গাহৰি বোলে মই কেনেকৈ আহিম তুমি কোৱাচোন যদি এনেকৈ গাহৰিয়ে দি থাকে তুমি ভাল বনোৱা বুলি মই জানো খাই লওঁ তেতিয়াহ'লে দেই কাঁহীখন চালে মানে গম পাব আৰু কিমান ধুনীয়া ৰান্ধিলে আৰু এনেকুৱাই ঠেচি খুৱাইছে কৈছোঁ নহয় সোণটো এইফালে এৰিলে দেই এতিয়া এইখিনি মুনু ভাগৰ হ'ব আৰু তাৰপিছত এপিচ মই মাংস এৰিলোঁ মুনুলৈ বাকী আৰু ইয়াত কি কি দিছিলে এইবিলাক চব শেষটো বনালোঁ অঁ দাইল অকণমান নাখালোঁ ন অকণমান পি পেলাই খাই দিওঁ নহ'লে বেয়া পাব নহয় দাইল কোনেও মানে দাইল নাখালেই আমাৰ অকণমান মই খাই দিওঁ আৰু এই বৰ ডাঠকৈ বনাইছোঁ আহিমকৈ আচলতে আহিব পৰা নাছিলোঁ জান মানুহ অকণমান দূৰলৈ যোৱা তুমি মই ওলাইছোনে বাৰু ওলাইছোঁ অঁ জানে ভিডিঅ' কৰিছে দেই তাৰপিছতে আহিমকৈ মানে আচলতে আহিবলৈ তেনেকৈ সময়বিলাক নিমিলে যে আৰু জানেই নহয় মই ঘৰলৈও তেনেকৈ গৈ থাকিব লাগে মাৰ ওচৰলৈ আজি ফাইনেলি বহুত দিনৰ মূৰত আহিলোঁ আগত আহিছোঁ দেই মোৰ আগৰ ভিডিঅ' আপোনালোকে যদি চোৱা নাই গৈ পেলাই চাব কাৰণ তেনেকৈ আকৌ ভাবিলে নহয় বহুতে নাই অহা বুলি আহি থাকোঁ মিতিৰ কুটুম আৰু আহিব লাগিব যাব লাগিব নহ'লে কিহৰ মিতিৰ হয় নাই তেতিয়াহ'লে খাই মেলি আজৰি হ'লোঁ তাৰপিছত অলপ পিছত যামগৈ দাইলকণ পি খাইছোঁ মজা হাঁহি হ'ল নাই ফটো তুলিবলৈ লৈ এনেকৈ হাঁহি ৰখা মানে আকৌ কি ফটো হ'ব বাৰু 2 ছেকেণ্ড অঁ আজি মুনুতকৈ ভাল ৰান্ধিলে প্ৰিয়ংকাই সেইকাৰণে এতিয়া মুনু অকণমান মানে হেৰি হৈ গ'ল আৰু 1 নম্বৰ এটা তল পৰি গ'ল আৰু এতিয়া হয় না শুনটো 1 নম্বৰ কমাই দিলোঁ ন তুমি 10 মানে কমাই দিলা নি চেছ আৰু মুনু আমাৰ লগতে যাবা বুলি নেকি যাব হয় খাবলৈ এখন নিজে হাঁচি সামৰি থৈ দিওঁ আৰু
নাহিলে পিছত আমাক দুখিলে নহ'ব নহয় বগা মানুহ আছে একদম শেষতে তামোলখন খাবলৈ আছো তামোলখন খাই এতিয়া ঘৰলৈ যাওঁ সঁচাকৈ আজিৰ দিনটো মনত থাকিব বহুত বেছি ভাল লাগিলে কিয়নি বহুত দিনৰ আগত তামোল খাইছোঁ আপোনালোকে দিয়া নাই চাওক সোমাই দিলা দেই মুখত জানে আৰু সোনকালে আমাৰ ঘৰত যোৱা কথা আছে যাব বিয়লি যাব প্ৰিয়ংকা এদিন যোৱা কথা আছে এদিন যাব মোৰ ভিডিঅ'লৈ নতুনকৈ অহাসকলে হয়তো নাজানিব পাৰে পুনৰবাৰ কৈছোঁ মোৰ বোৱাৰীজনী আৰু সিহঁতৰ বায়েক তাইৰ ভায়েক একেবাৰে সৰু হৈ থাকোঁতেই তাহাঁতৰ দেউতাক ঢুকাইছিলে মাকে বহুত কষ্টেৰে সিহঁতক ডাঙৰ কৰিলে আৰু এতিয়া ইমানেই ভাল লাগে যে মুনুৰ ভায়েকে চাকৰিও পালে চাওকচোন মানুহৰ জীৱনটোত কয় নহয় একাল দুখ একাল সুখ সঁচাকৈ তেওঁলোক সুখেৰে থাকক আমিও তাকে কামনা কৰোঁ নতুন মিতি তেওঁলোকৰ ঘৰলৈ বাৰু নাহিম কিয় নহাৰ কোনো কাৰণেই থাকিব নোৱাৰে খাই বৈ আমিও ঘৰলৈ আহিলোঁ সঁচাকৈ আজিৰ দিনটো মনত থাকিব শুভৰাত্ৰি